বহুত মানুহ এনেকুৱা আছে যে এক্সিছ বাৰ্ছ লৈ পেলাই লাইফ তেওঁলোকৰ সেটেল হৈ গৈছে বহুত মানি প্ৰব্লেম ভাল হৈছে এক্সিছ বাৰৰ কথা আজি আমি পাতিবলৈ লৈছো এক্সিছ বাৰ আপোনালোকে হয়তো কিছুৱে জানে এক্সিছ বাৰৰ বিষয়ে খুবেই পপুলাৰ এটা সিস্টেম মই সদায় আপোনালোকক অসুখৰ কথা কৈ থাকো মানুহৰ ডিজিজ যি আছে আমি সেইবিলাকৰ কথা কৈ থাকো তাৰ সলিউশন আপোনালোকক দিও মানুহৰ মনৰ অসুখ বহুত থাকে গাৰ অসুখৰ লগতে মনৰ অসুখো বহুত থাকে তাৰ সলিউশন দিব পাৰে এক্সিছ বাৰে সো এক্সিছ বাৰ এনেকুৱা এটা বস্তু আজি মই 6 মাহ মানৰ আগতে যেটো বস্তু পাইছিলো মোৰ লাইফলে আহিছিলে আৰু আহি পেলাই মোৰ এনেকুৱা মই কিছু পজিটিভ বস্তু পালো সো মই ভাবিলো আজি আপোনালোকৰ লগত শেয়াৰ কৰা যাওক আজি আমাৰ লগত আছে ৰাসনা মানে এই বিষয়ে মোক কৈছিলে তেতিয়াই আৰু মই ৰাসনাৰ পৰা শিকিছিলো বস্তুটো শিকিলৈ মোৰ লাইফত ইমান পজিটিভিটি আহিলে ইমানেই মই ভাল পালো যেটো কাৰণে আজি ৰাসনা আপোনালোকৰ লগত আছে আমাৰ লগত আছে সো ৰাসনা এতিয়া আজি ক'ব এক্সিছ বাৰ্ছ কি হয় ক'ৰ পৰা আহিলে কেনেকৈ আহিলে আৰু আমাৰ লাইফত কিমান পজিটিভিটি এড কৰিব পাৰে সো ৰাসনা এখন ক'লে ভাল হয় এতিয়া নিশ্চয় কম এক্সিছ বাৰ্ছৰ লগত জড়িত মই খুবেই ভাল পাইছো এক্সিছ বাৰ্ছ কৰি যেহেতু মোৰ পাষ্ট লাইফত যিখিনি ঘটনা ঘটিছিলে তাৰ পাছত যেতিয়াৰ পৰা মই এক্সিছ বাৰ্ছটো ললো তাৰ পিছৰ 3 মান্থৰ পাছতে মোৰ লাইফটো অলপ চেঞ্জ হ'বলৈ ধৰিলে আৰু মই খুবেই ভাল পালো এক্সিছ বাৰ্ছ কৰি কাৰণ এক্সিছ বাৰ্ছে এটা মানুহৰ পজিটিভনেছ মানে ক্ৰিয়েট কৰে মোৰ আগতে মানে মোৰ হাজবেণ্ডৰ তেখেতৰ বেমাৰ হৈ আছিলে বহুত বেমাৰ হৈ আছিলে আৰু একচুয়ালি মই এক্সিছ বাৰ্ছটো তেওঁৰ কাৰণেহে শিকিছিলো তেওঁক মই সেশনটো দিবৰ কাৰণে শিকিছিলো কিন্তু তাৰ পাছত তেওঁৰ লগতে যে মোৰ যে মই সেই কথাষাৰ কেতিয়াও মানে ভবা নাছিলো তেখেতৰ কিয়ৰ কৰাৰ লগতে তেখেতৰ কিয় হ'বৰ কাৰণে তুমি আচলতে বস্তুটো হয় তাৰ পিছত তোমাৰ সেইখিনি শিকাৰ পিছত তোমাৰ ওচৰত বেলেগে শিকিবলৈ আহিলে বা বেলেগে ট্ৰিটমেন্ট ল'বলৈ আহিলে মই এক্সিছ বাৰ্ছ কৰি প্ৰেক্টিশনাৰ হিচাপে মই কৰি আছিলো তাৰ পাছতে মই ফেচিলিটেটৰ হলো মানে বহুত মানুহে মোক খুদে যে আপুনি ক্লাছটো কৰিব নেকি তাৰ পাছত তেতিয়া মই ফেচিলিটেটৰ হোৱা নাছিলো তাৰ পাছত মই আৰু ভাবিলো ঠিক আছে মই ফেচিলিটেটৰ হওঁ তাৰ পাছৰ পৰা মই ক্লাছ কৰিবলৈ আৰম্ভ কৰিলো মই বিভিন্ন ঠাইতে ক্লাছ কৰি আছো আপোনাৰ যোৰহাট ডিব্ৰুগড় দুলিয়াজান যিমান ঠাই আছে ধেমাজি লখিমপুৰ সব ঠাইতে মই গলো যথেষ্ট পজিটিভ হয় যথেষ্ট আৰু ক্লায়েন্টবোৰে বহুত ৰেসপেক্ট দিলে আৰু তেওঁলোকৰ লগত যিবোৰ মানে সাকসেস ষ্টৰী হল তেওঁলোকৰ যিখিনি ভাল কাম হল মানে এক্সিছ বাৰ্ছ মোৰ পৰা শিকি তেওঁলোকে যিবোৰ পজিটিভনেছ আনিলে এগৰাকীৰটো কিডনিৰ প্ৰবলেম আছিলে তেখেতে কিডনি ষ্টনো ভাল পালে আৰু ষ্টন ভাল হৈ গ'ল হয় তেখেতে মানে ভবাই নাছিলে এইটো এটা মেজিক মিৰাকল টাইপৰ কিন্তু এইটো এটা সায়েন্স টোটালি সায়েন্স obviously এটা মানে এক্সিছ বাৰ এক ধৰণৰ সায়েন্স হয় যেহেতু আমি পয়েন্টস বিলাকত কাম কৰো পুৰৰ পয়েন্টস বা কান বা এনেকুৱা পয়েন্টস বিলাকত কাম কৰা যায় আমাৰ ব্ৰেইনত 32 টা পইণ্ট থাকে সেই 32 টা পইণ্টত যেতিয়া আমি টাচ কৰি ষ্টেটমেন্টবোৰ কওঁ আমাৰ যিবোৰ ব্লকবোৰ সেই ব্লকবোৰ খুল খাই যায় তেতিয়া আমাৰ ব্ৰেইনৰ ব্লক খুলি যাব obviously আমাৰ তেতিয়া মাইন্ডটো সবফালে কাম কৰিব তেতিয়া আমাৰ কিবা যদি কামত আমাৰ বাধা বিঘিনি হৈ আছে সেই ৰাস্তাও খুল খাই বহুতে কয় এনেকুৱা কয় যে অসুখ বা মেন্টেল প্ৰবলেম বহুতৰে টোপনি নাহে হয় টোপনি নহাটো মানে এক্সিছ বাৰে খুব বেছি সাকসেস দিছে এজন মানুহ এনেকুৱা আছে 20 বছৰ 25 বছৰ টোপনি নোহোৱা মানুহ এজনৰ টোপনি আহি যায় মানে বাৰ্ছ দিলে তাৰপিছত এনেকুৱাও কিছুমান কথা আছে যি নেকি কাৰোবাৰ পইচা ষ্টাক হৈ আছে পাবলগীয়া পইচা পোৱা নাই পইচা ষ্টাক হৈ আছে তেওঁ ফাইনেন্সিয়েল ক্ৰাইচিছত মানে ভুগি আছে তেনেকুৱাটো এক্সিছ বাৰ কেনেকুৱা কাম কৰে হয় যে আমাৰ ব্ৰেইনত এটা পইণ্ট থাকে মানি কন্ট্ৰোল ক্ৰিয়েটিভিটি সেই পইণ্টটোত যেতিয়া আমি টাচ কৰি কাৰণে ষ্টেটমেন্টটো কওঁ আৰু 15 মিনিটস বা 10 মিনিটস আমি এটা হিলিং দিওঁ হিলিং মানে এইটো এটা টাচ কৰি কাৰণে আমি অলপ টাইম ৰখিব লাগে
তাৰ পাছত আমি যেতিয়া সেই হিলিং পদ্ধতিটো দিয়া হয় সেইখিনি সময়ত তাৰ পাছত আপোনাৰ লাহে লাহে সেই মানি কন্ট্ৰোল ক্ৰিয়েটিভিটিটো এক্টিভ হ'বলৈ ধৰে আচ্ছা যেতিয়া এক্টিভ হৈ যায় তাৰ পাছতে আমাৰ লাহে লাহে এই পইচাৰ ৰাস্তাটো খোল খাই আহে এটো খুব ফাস্ট কাম কৰে একদম ফাস্ট কাম কৰে তাৰমানে এতিয়া বহুতে হয়তো ৰেকি কৰে ৰেকিটো খুব ভাল বস্তু এটা বেষ্ট ভাল প্ৰসেস এটা হয় কিন্তু ৰেকিৰ কামটো অলপ স্লো হয় এইটো মানে ইনস্ট্যান্ট কাম হয় সব কথাতে ইনস্ট্যান্ট কাম হয় মই যেতিয়া লৈছিলো তেতিয়া আপুনিটো নিজে গম পাইছে লৈ মানে আপুনিটো কেনেকুৱা হ'ল মোৰ ইমান বেছি ভাল এটা পজিটিভিটি পাম বুলি মই ভাবা নাছিলো মোৰ অডিয়েন্সকো কওঁ মই কি ভাল পালো নো ভাল একচুয়ালি এটো পালো আমাৰ অডিয়েন্সে হয়তো জানে আমাৰ এটা লেডিজ স্লিমিং সেন্টাৰ আছে তো কৰোনাৰ পিছৰ পৰা মোৰ বিজনেসটো অকনমান মানে ডাউন হৈ গৈছিলে কৰোনাৰ পিছৰ পৰা তো মই হেতু কাৰণে অকনমান টেনশনত আছিলো বুলি ক'ব পাৰে সো যেতিয়া মই বাৰ্স ললো যেতিয়া মই ৰাসনাৰ ওচৰত বস্তুখিনি শিকিলো তাৰ পিছত ক'ব নোৱাৰাকে মোৰ ইমান পজিটিভিটি আহিলে লাইফত মোৰ মানে হেতু মই মনে বুজাব নোৱাৰো আৰু কৈ পেলাই ইমান পজিটিভিটি আহিলে সো ভাবিলো মানে সকলোৰে লগত বস্তুখিনি শেয়াৰ কৰা যাওক বহুত মানুহ এনেকুৱা আছে যে এক্সিস বাৰ্স লৈ পেলাই লাইফ তেওঁলোকৰ সেটেল হৈ গৈছে বহুত প্ৰবলেম তেওঁলোকৰ সেটেল হৈ গৈছে বহুত মানি প্ৰবলেম ভাল হৈছে বহুত ডিজিজ ভাল হৈছে যদি আপোনালোকে জানিব বিচাৰে আৰু শিকিব বিচাৰে বাৰ্স যদি ল'ব বিচাৰে আপোনালোকে তলত যিকিটা নাম্বাৰ ফ্লেশ হৈ আছে সেইকিটা নাম্বাৰত আপোনালোকে কন্টাক্ট কৰিব পাৰে প্ৰবলেম সলভ হোৱাৰ যিকিটা আমাৰ সলিউশন আছে এক্সিস বাৰত যিয়ে আপোনাৰ প্ৰবলেম হ'ব পাৰে টেনশন ডিপ্ৰেশন আপোনাৰ পইচা পোৱা নাই ব্লকেজ হৈ আছে মানি প্ৰবলেম হৈ আছে আপোনাৰ কিবা ডিজিজ হৈ আছে তাৰ কাৰণে এতিয়া কি কবা কিবা মানে আছে নেকি বা কি হ'ব পাৰে মানে তাৰ কাৰণে কেনেকুৱা এক্সিস বাৰে মানে কেনেকুৱা কাম কৰে এইটো অডিয়েন্সক অলপমান কৈ দিয়া হয় মানে যদি আপোনালোকৰ টেনশনত আছে ডিপ্ৰেশনত আছে আৰু মানি ব্লকেজ হৈ আছে টকা পইচা যদি কৰবাত ফচি আছে আপোনালোকে বহুত দিনৰ পৰা টকা দি ৰাখিছে কিন্তু আপোনালোকে উভতাই ঘূৰাই পোৱা নাই তাৰ বাবে আপোনালোকক মই এটা এঞ্জেল নম্বৰ দিব বিচাৰিছো সেইটো হৈছে আপোনালোকৰ 858 বডিৰ যিকোনো লেব পাৰ্টত এই নাম্বাৰটো আপোনালোকে লিখি ৰাখিব পাৰে 858 এটো হল মানি ৰিকভাৰি নাম্বাৰ হয় আৰু আপোনালোকৰ যদি কিবা সমস্যা হয় চান্টিং কৰিব লাগিব আৰু আপোনালোকে আৰু এটা মানে চান্টিং কৰিব লাগিব হেতু হৈছে মৰ্নিংত যেতিয়া আপোনালোকে শুই উঠিব তেতিয়া আপোনালোকে ওল্ড মিউজিক বিগিন নাও আমাৰ মাজলৈ সেই শক্তি আহিবই হয় আৰু তেতিয়া আমাৰ লাহে লাহে সেই সমস্যাবোৰ সমাধান হৈ আহিব আপোনালোকে কন্টিনিউ 55 টাইমছ ওল্ড মিউজিক বিগিন নাও চান্টিং কৰিব পাৰে এটো হৈছে সুইচ ওয়ার্ড এই ওয়ার্ডটো যেতিয়া আপোনালোকে মাতি থাকিব মানে যিকোনো সমস্যাই হলে যদি আপোনালোকে এই ওয়ার্ডটো মাতি থাকে তেতিয়া হলে আপোনালোকৰ লাহে লাহে সমস্যাবোৰ সমাধান হৈ আহিব আপোনালোকে নিজে গম পাব খুব বেছি মই 2 ঘণ্টা বা 1 ঘণ্টা সময় দিছো তেতিয়ালৈকে আপোনালোকে ওল্ড মিউজিক বিগিন নাও মাতিব আৰু আপোনালোকৰ সমস্যাবোৰ সমাধান হৈ আহিব আপোনালোকে যদি এক্সেস বাৰ্স শিকিব বিচাৰিছে নহলে আপোনালোকে যদি সেশনটো লব বিচাৰিছে আমাৰ 1 ঘণ্টাৰ সেশন হয় তেতিয়াহলে কন্টাক্ট কৰিব পাৰে তলত স্ক্ৰিনত নাম্বাৰটো দিয়া থাকিব আৰু এক্সেস বাৰ্স আপোনালোকে এই কাৰণে লোৱা উচিত যাতে প্ৰত্যেকৰ ঘৰত এগৰাকী প্ৰেক্টিশনাৰ থাকিবই লাগে যেতিয়া আমাৰ ঘৰত এগৰাকী প্ৰেক্টিশনাৰ থাকে এক্সেস বাৰ্সত তেতিয়াহলে এজনে শিকিলে গোটেই ঘৰখনৰ মানুহক সেশন দিব পাৰে বাৰ্স দিব পাৰে আৰু যিকোনো সৰু ল'ৰা ছোৱালী থাকিলে আপোনাৰ ঘৰত ধৰি লওক তেওঁলোকৰ পঢ়িবৰ মন নাযায় অলপ চঞ্চল হৈ আছে তেওঁলোক ল'ৰা ছোৱালী থাকিলে জেনেৰেলি হেতু হয় বেছিকে ফোন চাই থকা তেওঁলোকক যেতিয়া আপোনালোকে বাৰ্স ৰান কৰিব প্ৰসেসটো পৰা খুব ভাল ৰিজাল্ট পাব ডিপ্ৰেশন লাইফষ্টাইল এনেকুৱা মানুহৰ হয়তো আৰু নিগেটিভিটিটো খুব বেছিকে অহা হৈছে মানুহৰ প্লাস তোমাৰ এটো হয় মানুহৰ আজিকালি মানি প্ৰবলেম মানুহ ভাল লাইফষ্টাইল এটা পাব কাৰণে পইচা মানুহ বহুত
লাগে, এইটো একদম সঁচা কথা। হয় হয় পইচা বহুত লাগে তাত। এক্সিছ বাৰে এনেকুৱা ভাল কাম কৰে, আমি যিহেতু দেখি আছো, শুনি আছো, আমি নিজেও এইবোৰ ফিল কৰিছো। চ' এইটো এটা খুব ভাল প্ৰচেছ। ঘণ্টাৰ এটা ছেছন লৈ আপোনালোকে এবাৰ চাব পাৰে, কিমান পজিটিভিটি আহিব তেতিয়া আপোনালোকে নিজে গম পাব না। মানে শুনিছো মানে এগৰাকী লেডিয়ে কনচিভ কৰিব পৰা নাই, বহুত বছৰ তেখেত কনচিভ কৰা নাই। খুব টেনচনত আছিলে কাপলটো, যে মানে কনচিভ কৰিব পৰা নাই, বহুত চেষ্টা কৰিলে, বহুত ডক্তৰ কিবা কিবি মানে ট্ৰিটমেণ্ট কৰা অলৰেডি হৈ গ'ল, কিন্তু এক্সিছ বাৰে ঠিক কৰি দিলে। সেইটো কেনেকে, সেইটো পচিবল হয় ন? সেইটো একচুৱেলি মই নিজে আচৰিত, যি কৰিছে তেখেতে, কিন্তু তেখেতৰ এটা বিশ্বাস। এক্সিছ বাৰটো আমি এইটো আচলতে এটা টাচ থেৰাপি। টাচ থেৰাপি হয়, আমি হাতেৰে হেৰি দি পেলাই আমি হিল কৰো। হয় হয়। সো এইটো প্ৰেগনেন্ট, সেইটোৱে মানে কেনেকে মানুহগৰাকী প্ৰেগনেন্ট হ'বলৈ সম্ভৱ হ'ল, মানে কেনেকে এইটো পচিবল হ'ল? একচুৱেলি সেইটো আমি সেইটো বডি প্ৰচেছ বুলি কওঁ, যিটো তেখেতক মই যিটো প্ৰচেছটো দিছিলো সেই মাইণ্ডত দিয়া নাছিলো থেৰাপিটো। প্ৰথমত হয় বডি প্ৰচেছ তেখেতক মই দিছিলো, যিটো আমি ৰিপ্ৰডাক্টিভ বুলি কওঁ। যেতিয়া মই তেওঁক প্ৰথমতে এক্সেছ বাৰ্ছটো দি, এক্সেছ বাৰ্ছৰ ছেছন 1 ঘণ্টাৰ দি তেখেতক প্ৰথমত ব্লকেজটো খোলাই লৈছিলো। আপোনাৰ 3 মান্থ কণ্টিনিউ 3 মান্থ বডি প্ৰচেছটো দিছিলো। তাৰ পাছতে তেখেতৰ কনচিভ হৈছে। একদম বহুত ডাঙৰ ছাকচেছ, মোৰ কাৰণেতো বহুত ডাঙৰ ছাকচেছ হয়। তেখেতে এতিয়া তেখেতৰ চাগে 8 মান্থ হ'ল এতিয়া। হয়, বহুত ভালে আছে। তেখেত পাঞ্জাবাৰীৰ হয়। ইমান ডাঙৰ, তেওঁকতো ডক্তৰে নৰ্মেলি কনচিভ কৰিব নোৱাৰে বুলিয়ে কৈছিল। 3 বাৰ IVF কৰিছিল, 3 টাইমছ IVF কৰাৰ পিছত তথাপিও নিগেটিভ। মানে এক্সিছ বাৰে সেইটো পচিবল কৰি দিলে, এইটো বহুত এটা ডাঙৰ কথা। হয়। সো আজি আছিল আমাৰ এইখিনিয়ে এক্সিছ বাৰৰ ওপৰত। সো আজি ইমানখিনিয়ে কথা ৰচনা, আজিলৈ তেতিয়াহ'লে এৰো। মাজে মাজে আমি এনেকে ৰচনাও আহিব আমাৰ তালে, আমি লগ পাই থাকিম। নমস্কাৰ।